জুবিন গাৰ্গৰ স্মৃতিত শিৱসাগৰত জুবিন ফেন ক্লাবৰ উদ্যোগত মিছন নাহৰ শীৰ্ষ কাৰ্যসূচী ঐতিহাসিক জয়সাগৰ বৰপুখুৰীৰ পাৰত 200 নাহৰ পুলি ৰোপণৰ পদক্ষেপ নাহৰ পুলি ৰোপণৰ সমান্তৰালকৈ জুবিন গাৰ্গে নিজে ৰোপণ কৰি থৈ যোৱা নাহৰ গছৰ তলত শ্ৰদ্ধাঞ্জলি জ্ঞাপন জুবিন অনুৰাগীসকল ইয়াৰ উপৰিও জুবিন গাৰ্গৰ ন্যায়ৰ দাবী জুবিন ফেন ক্লাবৰ এই মুহূৰ্তত এটা কথাই কৈছো যে জুবিনৰ যি সপোন আছিল সেই সপোনটো সাকাৰ ৰূপ দিবলৈ আজি হাজাৰ হাজাৰ ল'ৰা ছোৱালী ওলাই আহিছে তাহাঁতি এনে ওলাই অহা নাই they wanted changed environment new Assam নতুন অসম এখন গঢ়াৰ কাৰণে এই ল'ৰা ছোৱালীবোৰ ওলাই আহিছে আৰু আমি এই ল'ৰা ছোৱালীখিনিৰ লগত আছো আমি যি আমাৰ আগৰ আমাৰ পুৰণা চাম আমি তেওঁলোকৰ লগত আছো আমি জানো যে জুবিনে এটা গতি দি গৈছে তেওঁলোকৰ চিন্তাৰ গতিটো মূল বস্তু নতুনকে ভাবিবলৈ শিকাইছে নতুনকে চিন্তা কৰিবলৈ শিকাইছে পলিটিক্যাল নেৰো পলিটিক্যাল কালচাৰ এৰি এটা ব্ৰড মাইণ্ডেড হৈ পেলাই সকলোৱে নতুন অসম গঢ়াত সহযোগিতা কৰক আজি এই নাহৰ পুলিবিলাকৰ নিচিনাকে তেওঁলোকৰ চিন্তা চৰ্চা ওপৰলৈ যাওক তলত নাথাকক নাহৰৰ পুলিবিলাকৰ নিচিনাকে তেওঁলোকৰ শ্ৰীবৃদ্ধি হৈ যাওক গতিকে এইটোৱে কি কৰিব নতুন অসমখন সঁচাকে সাকাৰ ৰূপ লাগিব তোমালোক সৌভাগ্যৱান তোমালোক এই নতুন জেনেৰেশ্যনৰ ল'ৰা ছোৱালী সকলো মিডিয়া পিপল আৰু এইবিলাকে এখন আমি হয়তো নাথাকিব বাট ইউ উইল হাভ এ নিউ আছাম জুবিনৰ পৰা এইটো উদ্ভূত হ'ব জুবিন সৰ্বকালৰ বাবে থাকি যাব তোমালোকৰ মাজত এই এক্টিভিটিজ এই কামবিলাকৰ মাজত এইটো কথা মই জানো মোৰ বিশ্বাস জুবিনৰ কাৰণে যিখিনি ল'ৰাই কান্দিছে আজি সেই কান্দোন অথলে নাযায় এটা দুটা নহয় লক্ষ লক্ষ মানুহে কান্দিছে বুঢ়াৰ পৰা কিশোৰলৈকে এই চকু পানী অথলে নাযায় আমাৰ বিশ্বাস গতিকে আমি এইটো ক্ষেত্ৰত মই কৈছোৱে যে যিসকল প্ৰবাসী অসমীয়া তেওঁলোক অসমীয়া হয় নহয় গতিকে তেওঁলোকক মাতিব কিয় লাগে তেওঁলোক ঘৰলৈ আহক আমাৰ দুখৰ সমভাগী হওক আমাৰ পৰিয়ালৰ কথা গোটেই অসমবাসীৰ দুখৰ সমভাগী হওক তেওঁলোক ইয়াত আহক ইয়াত আহি যি দেখিছিলে যি য'ত আছিলে যি ফটোগ্ৰাফ আছিল সকলো দিয়ক ইনভেষ্টিগেটিং এজেঞ্চি তেতিয়াই বস্তুটো খৰতকীয়া হ'ব আমি গৈ পেলাই কিয় মাতিব লাগে কিয় চমন জাৰি কৰিব লাগে অসমীয়া হয় অসমীয়া বৃহত্তৰ অসমীয়া জাতিটো মানে তেওঁলোক অংশ বিশেষ হয় নহয় এই কথাটো নিজকে সোধক ইয়ালৈ আহক একো ভয় শংকা নাই অসমৰ মানুহ সদায় উদাৰ মনোবৃত্তিৰ গতিকে তেওঁলোক আহক আমাৰ এটা হাম্বল এপিল ফ্ৰম দ্য ফেমিলি এজ এ ফেমিলি মেম্বাৰ আমি এপিল এটা কৰিছো তেওঁলোক আহক অতি খৰতকীয়া আহক তেতিয়া আমাৰ খুব সোনকালে গোটেই বস্তুটো হ'ব উদ্ধাৰ হ'ব নহ'লে বাঢ়ি যাব ফেৰেঙা মেলি বেলেগ দিশত যাব পাৰে যিটো বস্তু আমি নিবিচাৰো আমি জাষ্টিচ বিচাৰো সোনকালে বিচাৰো দাদাৰ সপোন আছিলে ঐতিহাসিক সমলখিনি শিৱসাগৰৰ যিখিনি ঐতিহাসিক সমল আছে সেই সমলৰ চৌকাশ নাহৰ পুলিৰে সেউজীয়া কৰাৰ আৰু সেই হাতত দাদাই আহি পেলাই নিজে শুভাৰম্ভ কৰি থৈ গৈছিলে 2017 চনত মিছন যিটো আমি এটা হাতত লৈছো নাহৰৰ আৰু তাৰ পাছত সৌন্দৰ্য বৰ্ধনৰ নামত বা প্ৰকৃতিয়ে হওক বহুত মানুহে অনিষ্ট কৰি আমাৰ বহুত গছপুলি শেষ কৰিলে আকৌ দাদাৰ নিজে অহা কথা আছিলে যে আহি পেলাই এবাৰ মই দ্বিতীয়বাৰ আকৌ কৰিম সেইটো প্ৰশ্ন সুধিম মই শিৱসাগৰ প্ৰশাসন আৰু এডমিনিষ্ট্ৰেশ্যন পুৰাতত্ব বিভাগ যি আছে তেখেতলোকৰ প্ৰশ্ন কৰিম যে আপোনালোকে সৌন্দৰ্য বৰ্ধনৰ নামত গছপুলি কিয় হত্যা কৰিলে সেইখিনি কৰি থাকোঁতে দাদা অকস্মাত আমাৰ মাজৰ পৰা হেৰাই গ'ল দাদাৰ সেই যিটো আধৰুৱা সপোন থাকি গ'ল আমি আকৌ তেখেতৰ নামতে এই দাদাৰ আধৰুৱা সপোনটো মিছন নাহৰ আকৌ আমি শুভাৰম্ভ কৰি আছো আৰু এই আৰম্ভণিতে আজি প্ৰথম পৰ্যায়ত আমি 100মান গছপুলি ৰুম তাৰ পাছত আমি পৰ্যায়ক্ৰমে শিৱসাগৰ জয়সাগৰ অঞ্চলৰ যিখিনি কাষত যিখিনি সমল আছে সেই সমলখিনি আমি সেউজীয়া কৰাৰ চিন্তা কৰিম প্ৰবাসী অসমীয়া একচুৱেল ক'বলৈ গ'লে অসমীয়াৰ নীলাজ জাতিৰ যদি কেতিয়াবা থাকি যায় নহয় নামবিলাক যে নীলাজ বুলি থাকি যায় সেইকেইজন মানুহে থাকি যাব ছিংগাপুৰৰ যিখন প্ৰবাসী অসমীয়া যিকেইজন দাদাৰ সেই ঘটনাৰ সময়ত ইয়তখনত আছিলে তেখেতলোকে আহি সহযোগিতা কৰিব লাগিছিলে কিন্তু সহযোগিতা কৰা নাই তেখেতলোক চিৰদিনৰ কাৰণে অসমীয়া আমাৰ দৃষ্টিত আটাইতকৈ বেমান বুলি যিটো কয় সেই বেমান হৈ থাকিব সেই মানুহকেইজনে আৰু আকৌ অনুৰোধ জনাইছো যে আপোনালোকে সেই বেমান বুলি প্ৰমাণ নকৰি আহি পেলাই সহযোগ কৰক আৰক্ষীৰ লগত সহযোগ কৰক আহি আপোনালোকে কি হৈছিলে সম্পূৰ্ণ ঘটনাটো কওক কিয়নো অসমৰ 3 কোটিতকৈ অধিক মানুহ দাদাৰ অনুৰাগী যিমানখিনি আছে কোটিত সংখ্যাত গণতি কৰিব নোৱাৰো প্ৰত্যেকজন মানুহে
সেই দাদাৰ কি হৈছিলে, উক্ত ঘটনা উক্ত দিনা কি হৈছিলে সেইখিনি জানিবৰ কাৰণে অধীৰ আগ্ৰহে দুখেৰে ৰখি থাকিবলগীয়া হৈছে। আজি আমি নিজৰ পত্নীয়ে মানুহক ক'বলগীয়া হৈছে, ৰাইজক ক'বলগীয়া হৈছে হেছটেগ দিয়ক, জাষ্টিছ ফৰ জুবিন গাৰ্গ ক'বলগীয়া হৈছে। কিমান কষ্টত আছো আজি 23-24টা দিন আমি বুজি পাইছো, আমি অনুভৱ কৰিছো। অনুৰোধ কৰিছো আৰক্ষী প্ৰশাসনক, অসম চৰকাৰক দোষীক সোনকালে অতি শীঘ্ৰে চিনাক্ত কৰি তেখেতলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়ক। এদিন যদি এই ধুমুহা এজাক অহাৰ নিচিনাকে যদি জুবিনদাৰ ন্যায় প্ৰাপ্তিৰ কাৰণে ওলাই মানুহ যায় নহয়, কাকো ৰাখিব নোৱাৰিব। কিন্তু সেই দিনটো আহিবলৈ খুব কম সময়ৰ ভিতৰত আহি যাব। ব্যুৰ' ৰিপৰ্ট, N24 আছাম।